নমস্কাৰ বন্ধুসকল, চৰকাৰী খণ্ডৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ। গোটেই ভিডিঅ'টো জানিবলৈ হ'লে স্কিপ নকৰাকৈ চাই যাব, আৰু যদি আমাৰ এই ইনফৰমেশ্যনটো ভাল পায়, ভিডিঅ'টো ভাল পায়, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ যাব। মোদী চৰকাৰে সকলো কৰ্মচাৰীৰ কাৰণে যিটো UPS ইউনিফাইড পেঞ্চন স্কীম সেইটো মুকলি কৰি দিছে, আৰু সেইটো এপ্ৰুভ কৰিছে আজিৰ পৰা কৰ্মচাৰীসকলে পুৰণা যিটো পেঞ্চন সেই পুৰণা পেঞ্চন পাবলৈ সক্ষম হ'ব। ইয়াত কিছুমান চৰ্ত আছে, সেইখিনি হৈছে আপোনালোকে মিনিমাম 25 বছৰ চাকৰি কৰিব লাগিব। 25 বছৰ চাকৰি কৰাৰ পাছত আপোনালোকে লাষ্টৰ বছৰটোৰ যি দৰমহা সেই দৰমহাৰ স্কেলত আপোনালোকে 50% পেঞ্চন হিচাপে দিব। সেইটো সকলোৱে যিটো পুৰণা পেঞ্চন স্কীমত পাই আছে। আৰু যদি কেনেবাকৈ এমপ্লয়ীজনে চাকৰি কৰা অৱস্থাত ঢুকাই যায়, তেতিয়াহ'লে তেওঁ 60 বছৰ হোৱালৈকে তেওঁৰ ঘৰৰ পৰিবাৰে সেই পেঞ্চনটো পাবলৈ সক্ষম হ'ব, যিটো অল্ড পেঞ্চন স্কীমত আছে। আৰু যদি কোনোবা চাকৰি কৰি 10 বছৰৰ ভিতৰত তেওঁ চাকৰিটো এৰি গুচি যায়, তেতিয়াহ'লে তেওঁ মিনিমাম 10,000 টকা পেঞ্চন হিচাপে পাব। গতিকে খুব ভাল খবৰ। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে সকলো চেণ্ট্ৰেল এমপ্লয়ীৰ কাৰণে এইটো মুকলি কৰিছে। এতিয়া তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টকো ক'ব যে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰ যিসকল চাকৰিয়াল আছে তেওঁলোককো সেই যিটো UPS ইউনিফাইড পেঞ্চন স্কীম সেইটো লাগু কৰি দিবলৈ। আৰু আশা কৰিছোঁ অসমতো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে অসম চৰকাৰৰ কৰ্মচাৰীসকলোতো সেই পুৰণা যিটো পেঞ্চন স্কীম সেইটো আনি দিব, আৰু NPS যিটো অৰ্থাৎ নেশ্যনেল পেঞ্চন স্কীম সেইটো আঁতৰাই দিব। এতিয়া কিছুমান কথা হৈছে যে নেশ্যনেল পেঞ্চন স্কীমত থকা যিখিনি পইচা সেইখিনি কি হ'ব, সেইখিনি হয়তো আগৰ যেনেকৈ GPS আছিলে সেইদৰে সেই ফাণ্ডলৈ তেনেকুৱা এটা ফাণ্ড বনাই পেলাই তালৈ হয়তো ডাইৰেক্ট ট্ৰেন্সফাৰ কৰি দিব, নহ'লে এমপ্লয়ীজনৰ একাউণ্টত যিটো এমপ্লয়ী ভাগৰ পৰা পইচা কাটিছিলে সেইটো হয়তো ঘূৰাই দিব পাৰে। এইখিনি সময়ত দেখা যাব, পিছত দেখা যাব কি প্ৰচেছ লয় মুখ্যমন্ত্ৰী মহোদয় বা যিটো এই UPSৰ যিটো কমিটি, সেই কমিটিখনে কি সিদ্ধান্ত লয় সেইটো দেখা যাব পৰৱৰ্তী সময়ত। ইয়াৰ ন'টিফিকেশ্যন আহিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো চৰকাৰী কৰ্মচাৰীয়ে এই খবৰটো পাই যায়, কিয়নো সকলোৰে বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। গতিকে আজিলৈ ধন্যবাদ।